আমাৰ এতিয়া যি চিটুৱেশ্যন হৈ আছে গৰমৰ কাৰণে মানুহক ঘৰৰ পৰা নোলোৱা হৈছে। কালি পৰহি ৩-৪টা মানুহ ঢুকালে গৰমৰ কাৰণে। ইমান গৰম মানে ঘৰৰ পৰা মানে ওলাব পৰা নাই মানুহ, এনেকুৱা অৱস্থা হৈছে। এতিয়া আপুনি অসমত যিমান কাম কৰিছে, ৬৫ বছৰ ৰাজত্ব কৰিছে কংগ্ৰেছে, ইমানখিনি কৰিব পৰা নাই। আৰু আপুনি এই কেইদিনত যিমান কাম কৰিছে আপোনাৰ এটা সুনাম আছে, মানুহে চব মানুহে গম পাইছে যে আপুনি বহুত কাম কৰিছে, উন্নয়নমূলক কাম বহুত ভালকৈ কৰি আছে। তে মই ভাবোঁ আপুনি যদি এতিয়া ইলেকশ্যনৰ সময় হৈ গ'ল, এতিয়া যদি প্ৰত্যেক চেণ্টাৰত এটা এটা কৰি আপুনি যদি AC ৰুম দি দিয়ে তেতিয়াহ'লে মানে বিৰাট ভাল হ'লহেঁতেন ছাৰ। কি কয় আপুনি ছাৰ, কওকচোন। আপোনাৰ নামটো কি? মোৰ নাম উবাইদুৰ ৰহমান। আপোনাৰ গাঁৱটোৰ নাম? মোৰ গাঁৱটোৰ নাম হ'ল আপোনাৰ নাঙ্গলদোহা। আপোনাৰ সমষ্টি? চামগুৰি সমষ্টি। নতুনকৈ চামগুৰিত পৰিছে না? হয়, নতুনকৈ যিটো সোমাইছে চামগুৰি, আমি সোমাইছোঁ এতিয়া। এইটো আমি চামগুৰিত। এইটো উৎখাত গৰমত আপোনাৰ কি অসুবিধা হৈ আছে না? বহুত অসুবিধা হৈ আছে গৰমৰ কাৰণে। ক'লো নহয় ৩-৪টা মানুহ ঢুকালেই, আৰু মানুহক ঘৰৰ পৰা নোলোৱা হৈছে, এনেকুৱা অৱস্থা হৈছিল। সেইকাৰণে ছাৰক কৈ আছোঁ, যদি প্ৰত্যেক চেণ্টাৰত এটা এটা কৰি দি আপুনি AC ৰুম দি দিয়ে তেতিয়া বিৰাট ভাল হ'লেহেঁতেন। কেলৈ বহুত কাম কৰিছে নহয় ছাৰে। এইটো এটা আঁচনি ল'ব লাগিব। এটা আঁচনি এইটো ধৰি লওক, AC ৰুমৰ আঁচনি এটা বনাই লওক আপুনি নিজে, বিৰাট ভাল হ'লেহেঁতেন ছাৰ। এইখিনি কৈ পেলাই মোৰ